এটা ঘটনা আৰু দুটাকৈ বিষয়ে অত্যন্ত চৰ্চা লাভ কৰিছে সেই সামাজিক মাধ্যমতেই হওক বা সচেতন মহলৰ মাজতেই হওক। এগৰাকী পিতৃ, যিগৰাকী পিতৃ ৬০ৰ ঊৰ্ধৰ, তেওঁৰ নাম হৈছে ৰাজেশ শৰ্মা। আৰু তেওঁ বিজেপিৰ যদি কিবা জনবিৰোধী নীতি গ্ৰহণ কৰে বা ইজৰাইলে যদি পেলেষ্টাইনত যদি আক্ৰমণ কৰে বা গাজাত যদি আক্ৰমণ কৰে, তেতিয়া তেওঁ সৰব হৈ ইজৰাইলৰ পক্ষ গ্ৰহণ কৰিছিল। আৰু এটা সময়ত গাজাত যেতিয়া ভয়ংকৰ আক্ৰমণ কৰিছিল, সেইগৰাকী পিতৃ ৰাজেশ শৰ্মাই কৈছিল যে মুছলমান শূন্য ৰাষ্ট্ৰ হিচাপে পেলেষ্টাইন ঘোষণা কৰিব লাগে বা গাজা মুছলমান শূন্য কৰি দিব লাগে বুলি কৈছিল। আৰু সেইগৰাকী পিতৃয়ে অন্য এটা টুইট সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰিছে, যিগৰাকী অসহায় পিতৃয়ে কৈছে যে তিনিগৰাকী যি নৌসেনাৰ যি সেনা, সেইসকলৰ এগৰাকী তেওঁৰ পুত্ৰ, নাম তেওঁৰ আদিত্য শৰ্মা। আৰু এই সমগ্ৰ বিষয় আমি আলোচনা কৰিম। আৰু দ্বিতীয় বিষয়টো হৈছে ইমান এক ডাঙৰ ঘটনা, আমেৰিকাই যি আন্তঃৰাষ্ট্ৰীয় যি মানে সাগৰ পৃষ্ঠত যি জাহাজ টেংক, তেল কঢ়িয়াই অনা টেংক তাত আক্ৰমণ কৰি তিনিগৰাকীকৈ ইতিমধ্যে ভাৰতীয় নৌসেনাৰ ক্ৰিউ বুলি কয়, আচলতে ক্ৰিউ তেওঁলোক নিহত হৈছে বা হত্যা কৰিছে বুলিয়ে ক'ব লাগিব। তাৰ পাছতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিমাতী কন্যাৰ ভাৱত অৱতীৰ্ণ হৈছে। তেওঁ মৌন হৈ আছে, কোনো ধৰণৰ গৰিহণাও দিয়া নাই আৰু প্ৰতিক্ৰিয়াও প্ৰকাশ পোৱা নাই। এই সমগ্ৰ বিষয় আমি আলোচনা কৰিম। প্ৰত্যেক দিনাৰ দৰে আমাৰ সৈতে আছে নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া। যিহেতু ৰাজেশ শৰ্মাৰ প্ৰসংগটোলৈ মই প্ৰথমতে আহিছোঁ, এই ৰাজেশ শৰ্মা বোলা যিগৰাকী লোক, ৬০ৰ ঊৰ্ধৰ লোক, তেওঁ অত্যন্ত বিষবাষ্প বিয়পোৱা কিছুমান পোষ্ট একাদিক্ৰমে দি আছিল কেৱল মুছলমানৰ প্ৰতি ঘৃণা আৰু মুছলমান লোকক আক্ৰমণ কৰাৰ। আৰু সেইগৰাকী ৰাজেশ শৰ্মাৰ পুত্ৰই আমেৰিকাৰ আক্ৰমণত নিহত হোৱাৰ পিছত তেওঁৰ সন্ধান বিচাৰি পেলাই তেওঁ কেন্দ্ৰীয় মন্ত্ৰীক টুইট কৰা আমি দেখিবলৈ পাইছোঁ। প্ৰথমতে এই বিষয়ত আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব? দ্বিতীয় বিষয়লৈ আমি আহিম বাৰু, কি ক'ব? এই বিষয়টোত প্ৰথম কথাটো হৈছে এইটো আচলতে তেখেতৰ ঘৰত তেখেতৰ সন্তান মৃত্যুমুখত পৰিছে, নাবিক এজন। গতিকে প্ৰথম প্ৰশ্নটো হৈছে যে তাৰ প্ৰতি মই মোৰ সমবেদনা প্ৰকাশ কৰিছোঁ যে এইটো এজন পিতৃৰ পুত্ৰ এজনৰ যেতিয়া এনেকুৱা ধৰণে অস্বাভাৱিকভাৱে মৃত্যু হয়, এটা অস্বাভাৱিক পৰিস্থিতিত মৃত্যু হয়, তেতিয়া তেওঁৰ মনত কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া হ'ব পাৰে। তেওঁৰ টুইটটোৰ পৰা এই কথাটো প্ৰকাশ পাইছে। এতিয়া প্ৰশ্নটো হৈছে যে তেওঁ গাজাত যেতিয়া ইজৰাইলে নৃশংস হত্যাকাণ্ড চলাইছিল, বিভিন্ন ধৰণৰ, আৰু এতিয়াও আমি দেখিছোঁ, মাজে মাজে দেখি থাকোঁ যে কি অৱস্থা কৰি দিছে। আৰু সেই সময়ত তেওঁ কৈছিলে যে মুছলিম শূন্য কৰি দিব লাগে গাজা। এতিয়া প্ৰশ্নটো হৈছে সেইটোৱেই যে মই তেখেতৰ বিষয়ে কি ক'ম। এই মুহূৰ্তত মানুহজন কিটো অৱস্থাত আছে আমি সকলোৱে গম পাইছোঁ। গতিকে তেখেতৰ কথাটো বাদ দি মই এই কথাটো ক'ব বিচাৰিছোঁ, সেইটো হৈছে যেতিয়ালৈকে নিজৰ গাত কোবটো নালাগে তেতিয়ালৈকে মানুহে কথাটো বুজি নাপায়। এতিয়া আমি কৈ আছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ তেওঁলোকৰ গোটেই মুডা চপানডিটো কি, তেওঁলোকে কি কৰি আছে, অথচ তেওঁলোকে নিৰ্বাচনত ভোট পায়ে আছে, জিকি আছে। যেতিয়া এই তিৱা মানুহবোৰ তেওঁলোকৰ তাত জাগিৰোডৰ ওচৰৰ সেই ঠাইখিনিৰ নামটো কি আছিলে? সিন্দিখৰ। তাৰ যিসকল মানুহ, তেওঁলোকে কৈছে ন যে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীকে ভোট দিছিলে, হয়নে? গতিকে
আজি সেইফালে আমাৰ গুৱাহাটীতে মানুহৰ ঘৰ ভাঙিব গৈছে, কৈছে যে আমি বিজয় গুপ্তকে ভোট দিছিলোঁ। এতিয়া প্ৰশ্নটো হৈছে কি যে ভাৰতীয় জনতা পাৰ্টীৰ বিৰুদ্ধে ৰাজনৈতিক দলবিলাকে কি কৈ আছে, কি কৈ থকা নাই, সেইটো এটা বেলেগ কথা। কিন্তু যিবোৰ মানুহ কোনো দলীয় ৰাজনীতিৰ লগত সম্পৰ্ক নাই, যিবিলাকে সমাজখনৰ কথা ভাবে, তেওঁলোকে কি কৈ আছে সেইবোৰ কথা অলপ মনোযোগেৰে শুনাটো ভাল। গতিকে আজি আমাৰ মৌলিক সমস্যাবোৰ কি? মৌলিক সমস্যা আমাৰ হিন্দু মুছলমানটো কোনটো কৰিব, হিন্দু মুছলমানটো মৌলিক সমস্যা নে আমাৰ কাৰণে এই যিবোৰ নিবনুৱা সমস্যা, অৰ্থনৈতিক সমস্যা, এতিয়া দেশত যে এটা মিতব্যয়ী অৱস্থাৰ কথা হৈছে, মানুহক তেল কমকৈ খোৱা, মানে গোটেই দেশখনত যিটো এটা অৰ্থনৈতিক সংকটৰ ফালে আমি যিটো গৈ আছোঁ, সেইটো ডাঙৰ কথা নে এই হিন্দু মুছলমান কৰি থকাটো। গতিকে এই সাধাৰণ ৰাইজে এইবোৰ কথা বুজি পাব লাগিব। আৰু লগতে এই কথাটো আমি উপলব্ধি কৰিব লাগিব যে য'ত এটা নাৰকীয় ঘটনা ঘটে, সেইটো ধৰ্ম, জাত, পাত লৈ পেলাই আমি তাত পাৰ্থক্য কৰিব নাপায়। আজি এই ধৰণৰ এটা যদি নৃশংস ঘটনা ঘটে ক'ৰবাত, তেতিয়াহ'লে আমি তাৰ মানুহৰ জাত পাত বিচৰাটো উচিত কথা নহয়। আমি ঘটনাটো যদি নিন্দনীয় হয়, নৃশংস হয়, সেই ঘটনাটোক আমি গৰিহণা দিব লাগে। সেই ক্ষেত্ৰত আমি কেলৈ জাত পাত চাওঁ, সেই ক্ষেত্ৰত আমি কিয় ৰাজনৈতিক প্ৰশ্নটো আনো, দলীয় ৰাজনীতিৰ প্ৰশ্নটো আনো। গতিকে এতিয়া আকৌ মই কৈছোঁ যে এইটো কথাটোক মই এই মুহূৰ্তত তেখেতৰ উদাহৰণটো দিবলৈ মই বেয়া পাইছোঁ, কিন্তু এনেকুৱা অহংকাৰ ঘৰখন, তেওঁলোকৰ ঘৰখন কেনেকুৱা এটা অৱস্থাত আছে। কিন্তু এটা কথা আমি মানিছোঁ সকলোৱে, সেইকাৰণে মন কৰা উচিত যে আচলতে এইবোৰ কথা আমি অলপ ভিতৰলৈ গৈ ভাবি চোৱা উচিত। আমি হিন্দু মুছলমান, ভাষা, ধৰ্ম এইবোৰত লাগি থাকিম নে আমি সকলোকে মানুহ হিচাপে বিচাৰ কৰিম? আৰু এটা ঘটনা যেতিয়া এই ধৰণৰ নৃশংস ঘটনা এটা ঘটে, তেতিয়া আমি এই আমাৰ যিটো সাম্প্ৰদায়িক যিটো মনোভাৱ, সেইটোৰ পৰা দূৰত থাকি কথাটো সম্পৰ্কে আমি আমাৰ মতামত দিম। আমি দেখিবলৈ পাইছোঁ যে সামাজিক মাধ্যমত একাংশ উচ্চ শিক্ষিত লোকে কিন্তু এনেকুৱা ধৰণৰ ঘটনাবিলাকক বিজেপিৰ পক্ষত থিয় হৈ যেন এক আসুৰিত তৃপ্তি পায়। যেনেকুৱা ধৰণৰ ধৰি লওক আক্ৰমণাত্মক ঘটনাবোৰ হয়, তাত যদি মুছলমানৰ যদি নিধন হয়, এই ক্ষেত্ৰত তেওঁলোকক উদ্দেশ্যি আপোনালোকক কিবা থাকিব নেকি? মই ৰাজেশ শৰ্মা বুলি কথাটো কোৱা নাই, একাংশ উচ্চ শিক্ষিত লোকক দেখা পোৱা যায় তেনেকুৱা অৱস্থাত। এইটো এটা ভয়ানক কথা। এইটো আমাৰ সমাজৰ কাৰণে এটা ভয়ানক ব্যাধি, ভয়ানক বুলি ক'ম মই। যে কোনোবা এজন মানুহক কোনোবাই মাৰিলে, আজি যদি মই কৈছোঁ এই মুহূৰ্তত সেইটো কমিছে, কিন্তু ভাৰতীয় জনতা পাৰ্টী শাসনলৈ অহাৰ ঠিক পিছতে এইটো সাংঘাতিক ধৰণে চাৰিওফালে হৈছিল। সেইটো হৈছে মব লিঞ্চিং। কোনোবাই গৰুৰ মাংস আনিলে, কোনোবাই কিবা কৰিলে, তাক ট্ৰেইনত মানুহক উৎপাত কৰা, মানুহক তেনেকুৱাকৈ মানুহ মৰি গৈছে, আৰু সেইটোত উল্লাস কৰা, এইটো কেনেকুৱা ধৰণৰ কথা? আজি হিন্দু মানুহ এজন যদি তেনেকুৱা এটা দুৰ্যোগৰ সন্মুখীন হয়, তাত মুছলমানে যদি সেইটোক লৈ উল্লাস কৰে, আৰু মুছলমান এজন যদি তেনেকুৱা এটা দুৰ্যোগৰ সন্মুখীন হয়, সেইটোক লৈ হিন্দুৱে উচ্ছাস কৰে, সেইটোক লৈ তেওঁলোকে উৎফুল্লিত হয়। আৰু তুমি ঠিক কথাই কৈছা যে এইটো সাধাৰণ মানুহৰ মাজত কিন্তু নহয়। এইটো বহু ক্ষেত্ৰত দেখা যায়, এইটো তথাকথিত শিক্ষিতসকলৰ মাজতে এইটো দেখা যায়। মই ক'ম এইটো সমাজৰ কাৰণে এটা অত্যন্ত বেয়া কথা, এটা অত্যন্ত মানে কি বুলি ক'ম মই, ব্যাধিস্বৰূপ। আৰু এইটো আমাৰ কাৰণে এটা অতি মানে দুৰ্ভাগ্যজনক কথা, আৰু এইটো বৰ পৰিতাপৰ কথা, আৰু এইটো এটা
ভয়াৱহ কথা, এইটো এটা ভয়াৱহ কথা, এইটো সেই শব্দটোৱে মই বিচাৰি আহিছিলোঁ, ভয়াৱহ কথা। এইটো ভয় লগা কথা যে মানুহে যেতিয়া ঘটনাটো এই ধৰণৰ নৃশংস ঘটনা ঘটিলেও মানুহে তাত যেতিয়া জাত পাতৰ বিচাৰটো কৰিবলৈ যায়, এই ভালেই হৈছে মুছলমান আছে, মিয়া এটা মৰিলে, এইটো কেনেকুৱা ধৰণৰ কথা? এইটো নাপায়, এনেকুৱা ধৰণৰ কথা ক'ব নাপায়। হিন্দুৱেও মুছলমানক হাঁহিবলৈ নাপায়, মুছলমানেও হিন্দুক হাঁহিব নাপায়। দ্বিতীয়টো প্ৰসংগলৈ আহিছোঁ। ইমান এক ডাঙৰ ঘটনা, ইমান এক তাৰমানে গৰিহণা দিবলগীয়া ঘটনা, কিন্তু এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখেৰে এটা টু শব্দও উচ্চাৰণ কৰা নাই বৰ্তমানলৈকে, এটা টুইট তেওঁৰ পৰা অহা নাই। আৰু যি সময়ত আমি দেখা পাওঁ যে আমেৰিকা গ'লেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডনাল্ড ট্ৰাম্পক সাৱটি ধৰে, কথা বতৰা পাতে, ইমান এক বন্ধুত্বসুলভ আচৰণ কৰে, কিন্তু এই ঘটনাৰ পাছত কিন্তু তেওঁ মুখ খুলিব পৰা নাই বা মৌনতা অৱলম্বন কৰিছে। ইয়াৰ আঁৰত কিবা ডাঙৰ ৰহস্য লুকাই থকা বুলি আপুনি ভাবে নেকি? কি ক'ব এই ক্ষেত্ৰত? এইটো এটা চিন্তনীয় বিষয়। চিন্তনীয় বিষয় কি যে আমাৰ তেল কঢ়িয়াই অনা এখন জাহাজ, সেই জাহাজৰ 3জন ক্ৰিউ, অৰ্থাৎ যিয়ে জাহাজ চলাই আনিছিলে, জাহাজ চলোৱা নাবিক, তেওঁলোকৰ আমেৰিকাই আক্ৰমণ কৰিলে আৰু 3জন ঢুকাই থাকিল আৰু বিস্তৰ ক্ষতিসাধন হ'ল। আৰু এই সন্দৰ্ভত এতিয়ালৈকে আমাৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰথম কথাটো কি হৈছিল যে এটা ইনোচেণ্ট, কোনো কথা নাই, যুদ্ধ কৰিবলৈ যোৱা নাই, একো কৰিবলৈ যোৱা নাই, তাত এনেকুৱাকৈ এনেকৈ ক্ষেপণাস্ত্ৰ দি এখন জাহাজৰ ওপৰত আক্ৰমণ কৰা হ'ল আৰু 3জন নাবিক তাত ঢুকাল, ভাৰতীয় নাবিক। এইটো এটা কেনেকুৱা ধৰণৰ কথা? আৰু এই সন্দৰ্ভত এতিয়ালৈকে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই একো নোকোৱাটো কিমান দুৰ্ভাগ্যজনক কথা। এতিয়া সকলোৱে প্ৰশ্ন তুলিছে, প্ৰশ্ন উত্থাপন কৰিছে যে কিহৰ কাৰণে আমি আমেৰিকা ইমান ভয় কৰি থাকিব লাগে? কিহৰ কাৰণে? আমেৰিকাই ৰাছিয়াৰ পৰা তেল আনিব নালাগে বুলি ক'লে আমি ৰাছিয়াৰ পৰা তেল অনাটো বন্ধ কৰি দিম। আকৌ আমেৰিকাই ৰাছিয়াৰ পৰা তেল অনাৰ কাৰণে আমাক অনুমতি দিলে আমি ৰাছিয়াৰ পৰা তেল আনিম। মানে আমি কি আমেৰিকাৰ বহতীয়া নেকি? কি হৈছে ঘটনাটো? আৰু যেতিয়া দেশকৈ আমাৰ ভাৰতৰ স্বাৰ্থ ক্ষুণ্ণ হৈছে, ভাৰতৰ স্বাৰ্থ বিঘ্নিত হৈছে, মানুহ মৰি গৈছে, তেতিয়াও প্ৰধানমন্ত্ৰীয়ে এই ঘটনাটো গৰিহণা দিয়া নাই, আমেৰিকাৰ বিষয়ে কাঢ়াকৈ কথা কোৱা নাই, তেওঁলোকক সতৰ্ক কৰি দিয়া নাই। এইটো কেনেকুৱা ধৰণৰ কথা? আৰু এইকাৰণে চবেই এতিয়া কিমান সঁচা কিমান মিছা আমি নাজানো, সকলোৱে এপষ্টিন ফাইলৰ কথা কয়। পাৰ্লিয়ামেণ্টতো এই কথাটো ওলাইছিলে। আপৰ সঞ্জয় সিঙে আজি এই কথাটো কৈ আছে। মই এইটো ক'বলৈ নাযাওঁ, কিন্তু মই এইটোহে ক'ম যে এই ৰহস্যটো কি? আমাৰ নিজৰ ভাৰতৰ 3জন নাবিকে আমেৰিকাৰ ক্ষেপণাস্ত্ৰৰ নিক্ষেপ কৰাৰ কাৰণে আমাৰ জাহাজৰ ক্ষতি হ'ল, তেল কঢ়িয়াই অনা জাহাজৰ ক্ষতি হ'ল, 3জন নাবিকৰ মৃত্যু হ'ল, তেওঁলোকৰ এতিয়ালৈকে কোনো খুংখুত্ৰ উলিয়াব পৰা নাই। আৰু সেই কথাটো ভাৰতবৰ্ষৰ নিৰাপত্তাৰ কাৰণে, ভাৰতবৰ্ষৰ সুৰক্ষাৰ কাৰণে, ভাৰতীয় মানুহৰ নিৰাপত্তা আৰু সুৰক্ষাৰ কাৰণে এইটো এটা গুৰুত্বপূৰ্ণ কথা হয়নে নহয়? আৰু এই ক্ষেত্ৰত কিয় এতিয়ালৈকে প্ৰধানমন্ত্ৰীয়ে মুখ খুলি কথা এষাৰ কোৱা নাই? আৰু একেই প্ৰশ্ন মানুহে উত্থাপন কৰিছিলে সিন্দুৰ অপাৰেশ্যনৰ সময়ত। সেই সময়তো এই প্ৰশ্নটো উত্থাপন হৈছিল যে সকলোৱে কৈ আছে যে, আৰু কিমানবাৰতো
ডোনাল্ড ট্ৰাম্পে কৈছে তাৰ কোনো লেখেই নোহোৱা হৈ গৈছে যে মই কোৱা কাৰণে তেওঁলোকে ভাৰত পাকিস্তানৰ লগত যুদ্ধ বন্ধ এই যিটো উত্তেজনা হৈছিল এইটো বন্ধ কৰিলে আৰু এতিয়াও আজিলৈকে মোদীয়ে ট্ৰাম্পৰ নাম লৈ সংসদত এই কথাটো অস্বীকাৰ নকৰিল গতিকে এই ৰহস্যটো কি মানুহে বুজিবলৈ এনে সকলোৱে কৈ আছে আৰু এইটো কথা ক'বলৈ মোৰ মনে নোযোৱা হৈছে এই যে বিশ্বগুৰু এইবোৰ কথা এই যে কি বুলি ক'ম মই এইবোৰ এই যে অৰ্থহীন যিবোৰ অভিধা যে ভাৰতবৰ্ষৰ কি অৱস্থা হৈ আছে সমগ্ৰ ভাৰতবৰ্ষত এতিয়া লাজ লগা কথা যে পাকিস্তানক আমি ইমান সেৱা জ্ঞান কৰোঁ আৰু ইৰাণ আৰু আমেৰিকাৰ যে যুদ্ধ এয়া আমেৰিকা আৰু ইজৰাইলে ইৰাণ আক্ৰমণ কৰিলে তাত মধ্যস্থতা কোনে কৰিছে ক'ত হৈছে পাকিস্তানত হয়নে গতিকে আমেৰিকাৰ দৰে ইজৰাইলৰ দৰে দেশে কাৰ মধ্যস্থতাত ইৰাণৰ লগত নেগচিয়েট কৰি আছে পাকিস্তানৰ লগত তে আমাৰ বিশ্বগুৰুৰ মৰ্যাদা ক'ত গ'ল আৰু সেইটো বাদেই দিলোঁ এতিয়া আমাৰ নিজৰ নাবিক নিজৰ মানুহৰ ওপৰত আক্ৰমণ হৈছে আৰু আমাৰ বৈদেশিক পৰিক্ৰমা দপ্তৰ নিমাত আমাৰ মোদী প্ৰধানমন্ত্ৰী নিশ্চুপ তে ইয়াতকৈ আৰু লজ্জাজনক কথা কি হ'ব পাৰে বিশ্বৰতো বহুকেইখন দেশ আছে সেইকেইখনৰ সন্মুখত এনেকৈ যদি বাৰে প্ৰতি যদি ভাৰতবৰ্ষৰ যদি যি মান আৰু মৰ্যাদা সেই যদি তললৈ নামি গৈ থাকে ভাৰতবৰ্ষৰ যদি একো নামাতি নিমাতি কন্যা হৈ থাকে এইটো সঁচাকৈ উদ্বেগজনক বিষয় নহয়নে বা অন্য ৰাষ্ট্ৰইও সুবিধা নাপাবনে এই ক্ষেত্ৰত কি ভাবে আপুনি নহয় এতিয়া ঘটনাটো হৈছে কি ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থকসকলে যিয়েই নকওক কিয় সমগ্ৰ বিশ্বত ভাৰতৰ যিটো কূটনৈতিক যিটো অৱস্থান সেইটো অত্যন্ত বেয়া সেইটো অত্যন্ত দুৰ্বল আৰু আমি মোটামুটি একাষৰীয়া হৈ গৈছোঁ কেৱল দেশলৈ গৈ মানুহৰ মাজত হেণ্ডশ্বেক কৰিলেই কূটনৈতিক সম্পৰ্ক নাবাঢ়ে নহয় গতিকে আমাৰ যোৱা সময়ছোৱাত আমি যিটো আপোচ কৰিছোঁ আমাৰ বৈদেশিক নীতি সন্দৰ্ভত সেইটো ইয়াৰ আগতে কেতিয়াও হোৱা নাছিল ইয়াৰ আগতে ভাৰতবৰ্ষৰ এটা স্বতন্ত্ৰ বৈদেশিক নীতি আছিল আৰু ভাৰতবৰ্ষই কাকো কোনো এনেকুৱাকৈ কেৰাপ কৰি থাকিব লগা অৱস্থা এটা হোৱা নাছিল এই প্ৰথমবাৰৰ কাৰণে এই ভাৰতীয় জনতা পাৰ্টীৰ দিনত ভাৰতে আন্তৰ্জাতিক মঞ্চত নিজৰ যিটো অৱস্থান নিজৰ যিটো পজিশ্যন সেইটো তললৈছে নিশ্চয়কৈ দুটা বিষয় আপোনালোকৰ বুলি আগবঢ়ালোঁ আৰু দুটাই অত্যন্ত গুৰুত্বপূৰ্ণ আছিল আপোনালোকক ইতিমধ্যে ক'লোৱেই যে দেশৰ একাংশ উচ্চ শিক্ষিত লোকেও কিদৰে মানে ধৰ্মৰ আফিং গিলোৱাৰ ক্ষেত্ৰত সাধাৰণ জনতাক অহৰহ চেষ্টা কৰি থাকে আৰু তেওঁলোকে বিভিন্ন ধৰণৰ বিষবাষ্প বিয়পাই থাকে আসুৰিক এক মনোবৃত্তি লৈ কিন্তু তাৰ পৰিণতি কি হ'ব পাৰে সেয়া আমি আচলতে নকওঁ তেওঁৰ নামটো তেওঁ যি পুত্ৰৰ যি লগত যি ঘটনা হ'ল তাৰ বাবে আমিও দুখৰ সমভাগী আৰু দ্বিতীয় বিষয়টো হৈছে মোদীজীৰ অত্যন্ত ৰহস্যজনক নীৰৱতা এই ঘটনাৰ পাছত আৰু বিশ্ব দৰবাৰত বা বিশ্ব ক্ষেত্ৰত যি ভাৰতৰ যি স্থান সেয়া নিম্নগামী হোৱাটো কিন্তু নিশ্চয়কৈ অতিকৈ দুৰ্ভাগ্যজনক কথা বুলি বিবেচিত হৈছে ধন্যবাদ